মোৰ নাম হ'ল মহম্মদ বাছাদ আলী। মোৰ ঘৰৰ দুলীয়াপাৰা। মই ছেকেণ্ড তলা মই কাম কৰোঁ, তাতে দৰম দিছোঁ। কিবা দুখীয়া মানুহ মই কাঠৰ কাম কৰি খাওঁ। এই ৰেজাক নামৰ ঘৰত 2 বছৰ আগতে মই কাম কৰিছিলোঁ। কাম কৰাৰ পিছত পইচা চাওঁতে মই ধমকি দিয়ে, পইচা নিদিয়ে। সেইকাৰণে আজি দোকানত আহিছে, মই কৈছোঁ পইচা সুধিছোঁ, পইচা কাটি দিয়া। মই দুখীয়া মানুহ, মই কাম কৰি খাওঁ, তহঁতৰ ঘৰত হাজিৰা কৰিছোঁ। মই পইচা কাটি দি মোক আৰু ধমকি পেলাইছা। তাৰপাছত এই পইচা নিদিয়ে আৰু তাৰপিছত কাছৰ বটল দি মই মূৰত মাৰি দিলা। মূৰত মাৰি দিয়াৰ পিছত মই এনেকুৱা কৈছে, কাণত নাগিলা। নাগাৰ পিছত তাতে নাগিলা। মই সেইটো দিছোঁ। মই বেছি নহয়, মই মিছা কথা নকওঁ। 5,000 টকা আৰু মোৰ দোকানত আছিল 20,000 টকা। 2 বছৰ আগত কাঠৰ মিস্ত্ৰী, মই কাঠৰ কাম কৰোঁ। দৰ্জা খিৰিকী মই ছেকেণ্ড তলা বনাই পেলাই ইহঁতৰ ঘৰত নিছে। ঈদৰ দিনা আহিছে। ঈদৰ দিনাৰ পিছতে কৈছে, ঠিক আছে তই লগাই দিয়া, মই ঈদৰ কাৰণে পইচা দি আছোঁ। মই আহাতে মই ইহঁতৰ ঘৰত কাম কৰিছোঁ, পইচা নিদিয়ে, তোক দিলা। তিন বুলি কৈ দিয়ে। এই দাদাগিৰি আৰু মই কওঁ, তুই যদি ইমান পইচা যা, তই দোকানত থাকবা নোৱাৰা, মই জ্বলাই দিম দোকানত। আগতে বিডিপি আছিল, এতিয়া মই গম নাপাওঁ কি আছে না আছে। দাদা ঘটনাটো বোলে সি 2 বছৰ আগত বোলে কাম কৰিছিল। কাম কৰাৰ পিছত এই ৰেজাক আলী নামৰ তাতে 5,000 টকা পায়। সি আমাৰ ভাইটিয়ে কৈছে, কয় পইচাখিনি দি, মই দুখীয়া মানুহ কাম কৰি খাওঁ, তই যদি পইচা পাতি নেদে আমি কেনেকৈ চলিম। সিহঁতে কয় পইচা নেদিওঁ কৰি আজি দোকানৰ সন্মুখত আহিছে। আহি আমাৰ দাদাই সুধিছে যে পইচাকেইটা দি থৈ যা। কয় দিব নোৱাৰিম, যি কৰিব লগা কৰ, তই লাগিলে যদি বেছি জোৰ জবস্তি কৰা তেতিয়াহ'লে তোৰ দোকানটো জ্বলাই দিম। এনেকৈ ধমকি চমকি মাৰি তাৰপিছত পেপচি বটল এটা দি মাথাত মাৰি দিলা। তৰ্কাতৰ্কি হওঁতে সি কি কৰিলা, দোকানৰ পৰা পেপচি বটল আনি তাৰ মূৰত মাৰি দিলা। সি ৰেজাকে বিডিপি ছেক্ৰেটাৰী হয় বোলে, খাৰবেটীয়া থানাৰ, দলগাঁও থানাৰ। এতিয়া আছে না আছে গম নাপাওঁ। হয় হয় হয়, কাম কৰাই পইচা নিদিয়ে। দেৱানী বুলি কয় ৰাইজে। হয়, এজাহাৰ দিছোঁ মই। এতিয়া 4-5জনমান হ'ব, 4-5জনমান মানুহৰ নাম দিছোঁ। হয়, মিলি আহিছে, মানে মাৰিছে এটা, আৰু সিহঁতক কেইটা আহিছে, খেদি আহিছে। সি অকলে আছিল তাতে।